হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ আজি মোৰ ভাইটি বিয়াৰ ৰিচেপশ্যন দিয়া হৈছে, তো সেইটো কাৰণে অকণমান ভিডিঅ' বনাই ৰাখিলোঁ আপোনালোকলৈ। ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব গাইজ, বহুত বেছি দীঘলীয়া নহয়, একেবাৰে ছুটি বাৰু, তথাপিও আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব গাইজ। মোৰ গাটো কিন্তু একেবাৰে বেয়া, এফালে বিয়া খাই গা মানে বহুত বেয়া হৈ গৈছে। তথাপিও আৰু ভিডিঅ'কেইটা আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছোঁ, প্ৰথম পৰা শেষলৈকে চাব গাইজ। বহুত বেছি কথা নকওঁ বাৰু, অকণমান কথা কৈছোঁ, তেন্তে আহকচোন চাওক। খুব ধুনীয়াকৈ আজিকালি মডাৰ্ণ ষ্টেজ বনাইছে গাইজ, ভাল লাগিছে চাই। সেইটোকে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সোমাই আহি দেখিছেনে জুবিন দাৰ ফটো দুখন, কিমান যে ভাল লাগিছে চাই গাইজ। মানে এতিয়া সন্ধিয়া সময় হোৱা নাই, তো সেইটো কাৰণে ধূপ চাকি জ্বলোৱা নাই, সন্ধিয়া সময়ত জ্বলোৱা হ'ব। এয়া আলহী এজন দুজনকৈ আহিছে, অহা হোৱা নাই, মানে গধূলিকৈহে আহিব। ঘৰৰ মানুহখিনি মানে যোনবিলাক দূৰৰ হৈ যায় তেওঁলোকে আহিছে। আৰু এইফালে ধুনীয়াকৈ এইফালে খোৱা বোৱা দিছে বাৰু। এজন দুজন মানুহে খাইছে, এজন দুজন মানে আমিও খাই লৈছোঁ গাই, যিহেতু আমি আলহী ভালকৈ তেওঁলোকক কথা বতৰা পাতিব লাগিব, তো সেইটো কাৰণে আমি আগতীয়াকৈতো খাই লৈছোঁ ঘৰৰ মানুহখিনি, আৰু যোন কাম কৰি আছে তেওঁলোকেও খাই লৈছে। এইফালে মোৰ ভণ্টি আৰু মোৰ ভণ্টিৰ হাজবেণ্ড আৰু যোনজনে দিছে যে ছোৱালীকেইজনীয়ে, তেওঁলোকেও এগৰাকী দুগৰাকীয়ে খাই লৈছে। তেওঁলোকে যে পূৰা কামত লাগিব ন, সেইটো কাৰণে দেখিছেনে ইমান ধুনীয়াকৈ তেওঁলোকে বিলাই আছে। এগৰাকী দুগৰাকীয়েও খায়ো লৈছে বাৰু। আৰু এইফালে আছিলে গাজৰ হালোৱা, আৰু এফালে আছিলে ৰসমলাই, আৰু এফালে মটন আছে, আৰু কিবা কিবি গাইজ। বহুত বেছি ভালদৰে দেখাব নাই পৰা, মানে খাবলৈ চবেই লৈ আছিলে যে, সেইটো কাৰণে। আৰু এইফালে আমাৰ ল'ৰাটো দেখিছেনে, মই বহুত বেছি ল'বলৈ মানা কৰিছোঁ, যোনটো খাবা সেইটোহে ল'বলৈ কৈছোঁ, এনেই নষ্ট কৰিব নালাগে। সৰু ল'ৰা বেছি নাখায়ো বাৰু, বহুত বেছি হ'লে সিহঁতি পেলাবলৈ বিচাৰে, সেইটো কাৰণে কমকৈ ল'বলৈ দিছোঁ। আৰু এইফালে দেখিছেনে অকণমানিকেইটা, এইফালে মোৰ দেউতৰ ছোৱালীজনী ৰাণী, এইফালে ভণ্টি ল'ৰাটো সৰুটো, আৰু এইফালে আমাৰটো, হেৰি বাচ্ছা পাৰ্টিকেইটা ধুনীয়াকৈ বহি লৈছে খাবলৈ। আৰু ছোৱালীজনীয়ে কৈছে কি মই চুইংগাম খাই আছোঁ, মই এতিয়া নাখাওঁ খানা, কি ক'ব আৰু সিহঁতৰ কথা। আৰু এইফালে দেখিছেনে এজনী মোৰ দাদা ছোৱালী, বাইদেউ ছোৱালী, চবেই ধুনীয়াকৈ সাজি কাচি ৰেডি হৈ গ'ল। আৰু সন্ধিয়া সময় হ'ল গাইজ, আলহী এজন দুজনকৈ আহিছে, আৰু এইফালে মোৰ বাইদেউ, ডাঙৰ বাইদেউ হয়। সেইফালে দৰা কইনাৰ লগত ধুনীয়াকৈ একপি দুকপি ফটো মাৰিছে বাৰু, সকলোৱে মাৰিছে, আমিও মাৰিছিলোঁ, দিনতে মাৰিলোঁ আমি। আৰু এইফালে খুব ধুনীয়াকৈ টিভিও ৰেডি কৰি থোৱা আছে, যোনে যোনে চাব পাৰে, আৰু ষ্টেজো ৰেডি কৰি থোৱা আছে গানৰ কাৰণে, ৰাতি প্ৰগ্ৰাম হ'ব। আৰু এইফালে মোৰ বাইদেউ ছোৱালী চাওকচোন কিমান মৰম লাগিছে দেখিবলৈ। আৰু এইফালে কফি ৰেডি কৰি থোৱা হৈছে গাইজ, যোনে যোনে কফি খাব পাৰে কফিও খাই ল'ব পাৰে। আৰু এইফালে মোৰ ভণ্টিয়ে জুবিন দাক ধুনীয়াকৈ ভণ্টি দুগজ জ্বলাবলৈ ৰেডি কৰিছে। জুবিন দাৰ ফটোখন চাই যে গাইজ, একদম মানে কি ক'ব, ইমান দুখ লাগে। আৰু এইফালে আমাৰ দাদা ছোৱালী দুজনী দেখিছেনে, দুইজনী একেই ছেম পিন্ধি লৈছে, খুব ধুনীয়া লাগিছিলে তেওঁলোকক, একদম ধুনীয়াকৈ সাজি আছিলে। আৰু এইফালে মই ঘৰৰ ওপৰৰ পৰা অকণমান আজিকালি মডাৰ্ণ ষ্টেজত অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক দেখাওঁ বুলি। গাইজ বহুত বেছি কথা নকওঁ বুলি মোৰ কথা ওলাই আছে, কিন্তু মোৰ মাত চাত একেবাৰে ভাগি আছে, একেবাৰে গাটো বেয়া গাইজ। আৰু দেখিছেনে আলহী পূৰা ভিৰ হৈছে। বিয়াখন আমি খুব ফূৰ্তি কৰিলোঁ গাইজ, যিহেতু মোৰ ভাইটি এজনেই, দাদা এজন, ভাইটি এজন, আৰু আমি বাই ভনী তিনিজনীৰ মাজৰ। কিন্তু ভাইটিৰ বিয়াখন মোৰ মা বহুত আশা কৰিছিলে, যিহেতু মা আজি মোৰ ঢুকুৱা 3 বছৰ হ'ল, কিন্তু মায়ে মানে বহুত আশা কৰিছিলে যে মোৰ ভাইটি মানে এনেকৈয়ে বিয়া পাতিবৰ কাৰণে খুব ধুনীয়াকৈ গাঁৱৰ মানুহখিনিক
এসাঁজ খুৱাবৰ কাৰণে খুব ধুনীয়াকৈ আশা কৰিছিলে মায়ে, কিন্তু মায়ে নেপালে। কিন্তু মোৰ ভাইটিয়ে মায়ে যেনেকুৱাকৈ ইচ্ছা কৰিছিলে তেনেকেই বিয়াখন পাতিলে। মানে বহুত শান্তি সেইটো কাৰণেই বিয়াখন খুব ধুনীয়াকৈ পাতিলে, কিন্তু মায়ে নেপালে কাৰণে খুব বেয়া লাগিলে আৰু কি কৰিব, উপায় নাই গাইছ। কি ক'ম, কথাটো ক'লে মানে চকু পানী আহে মাৰ বিষয়ে। বা যি কি নহওক। আৰু এইফালে মোৰ ভাইটি, এই ভাইটি মোৰ গাঁৱে হয়, কিন্তু বহুত ধুনীয়া গান গাইছিলে। কিন্তু মই গানটো আপোনালোকৰ আগত দিব নাই পৰা, কাৰণ কপিৰাইট লাগি যাব বুলি ভয় লাগি আছিলে ন। তো সেইটো কাৰণে প্ৰত্যেকটো মানে দশতে গানবিলাক আছে যে মই একদম চাউণ্ডটো সৰু কৰি দিছোঁ এডিট কৰোঁতে। তো সেইটো কাৰণে কপিৰাইট লাগি যাব পাৰে বুলি ভয় লাগিছিলে যে, কিন্তু বহুত ধুনীয়া গান গাইছিলে। জুবিন দাৰ গান গাইছিলে গাইছ। মানে জুবিন দাৰ গান প্ৰত্যেকটো জুবিন দাৰ গানেই গালে, বহুতখিনি গান গালে, বহুত ভাল লাগিলে, মানুহে খুব ফূৰ্তি কৰিলে। আমাক সেইটোৱে লাগে। আৰু এইফালে মোৰ পাপা চাওকচোন গাইছ, ইমান দুখ মনে বহি আছে, মানে ভাবিলে কিবা বেয়া লাগে ন। মালে মনত পৰিছে নিচিনা লাগিছে। এইফালে বিয়া একেবাৰে লাষ্টত আলহী চব যোৱাৰ পিছত মোৰ দাদা ছোৱালীজনী বাৰ্থডে আছিলে, আৰু কইনা মাহীয়েকৰ পুতেকৰ বাৰ্থডে আছিলে। তো সেইটো কাৰণে দুটা কেক কটা হৈছে। তেওঁলোকৰ ইমান ধুনীয়া, মানে আজিৰ দিনটো খুব মনত থাকিব। বিয়া দিনাখনি সিহঁতৰ ৰাতি 12টা বজাত কেক কাটিছে সকলোৱে মিলি, খুব ভাল লাগিলে গাইছ। আপোনালোকেও আশীৰ্বাদ দিব দৰা কইনাক, তেওঁলোকৰ জীৱনত খুব ধুনীয়াকৈ সুখ শান্তি আহিবলৈ তেওঁলোকৰ খুব আশীৰ্বাদ দিব তেওঁলোকক গাইজ। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। বাই বাই, ধন্যবাদ।